Yes, a very good morning from Rajasthan. Rajasthaনৰ এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা আমি আহি পাইছোঁ 5টা বজাত তালচাপৰত নামিলোঁ যোৱাকালি আমাৰ 4টা বজাত ফ্লাইট আছিলে ফ্ৰম গুৱাহাটী টু নিউ দিল্লী তাৰপাছত আমি দিল্লীৰ সৰাই ৰহিলা ৰেলৱে ষ্টেচনৰ পৰা মানে আহিলোঁ আৰু ৰাতিপুৱা নামিছোঁহি আৰু এতিয়া যে যিটো জাৰ্ণি আছিলে চ' গুলুগুলুৰ ফাৰ্ষ্ট ফ্লাইট আছিলে এইখন মই ইতিমধ্যে বহু সৰু সৰু ব্লগছবিলাক মোৰ ছ'চিয়েল মিডিয়াত মই আপলোড কৰিছোঁ ইউটিউবৰ কাৰণে ব্লগ লোৱা নহ'ল বাৰু জানেই নহয় পোৱালি ছোৱালী ধৰি আৰু ক'ত ইমান পচিবল হ'ব চ' গুলুগুলুৰ ফাৰ্ষ্ট ফ্লাইট আছিলে সি প্ৰথমবাৰ উড়ান মাধ্যমেৰে আহিছে চ' অকণমান বেছি এক্সাইটেড আছিলোঁ আমিও আৰু গুলুগুলুৰ কাৰণে অলপ ভয়ো লাগিছিলে মানে কাণ চান ব্লক হয় ন বাচ্চাবোৰৰ ইনফেণ্টৰ চ' অলপ ভয় লাগিছিলে কিন্তু একো প্ৰব্লেম নহ'ল গুলুগুলু যে ইমান ধুনীয়াকৈ পূৰা 2 ঘণ্টা 40 মিনিট সময় শুই গ'ল চ' আমাৰ মানে অকণমান হেৰিটো কমিলে আৰু টেনশ্যনবিলাক চ' খুব ধুনীয়াকৈ আমি আহি পালোঁ ৰাতিপুৱা চ' এতিয়াৰ ফাৰ্ষ্ট ডে হয় এণ্ড ফাৰ্ষ্ট ব্লগ ফ্ৰম ৰাজস্থান অহাৰ পাছত আৰু গতিকে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'বিলাক চাব বুলি আশা কৰিছোঁ আৰু এয়া আমাৰ ঘৰৰ আজি পৰিৱেশ ৰাতিপুৱা বাৰু মানে মা ধুনীয়াকৈ উঠিলে সোনকালে আৰু বাচ্চা পাৰ্টি চব আহিছিলে সেইটো আমাৰ ঘৰটো মেইন ঘৰটো আৰু এইটো ঘৰত আমি থাকোঁ চ' বাহিৰৰ পৰা এনেকুৱা লাগে ভিতৰৰ পৰা অলপ মানে ভালেই আৰু দেই দেখিবলৈ আৰু ৰাজস্থানৰ প্ৰায় এনেকুৱা ঘৰবোৰত মানে চাজা তাজাবিলাক নাথাকে কেনেকৈ বনাই মই নিজে নাজানো আৰু আমাৰ যেনেকৈ বিম দিয়ে ন ইয়াত বিমৰ জেগাত মানে পাত্তি ইউজ কৰে সেই পাত্তিবিলাক ইউজ কৰে কাৰণে মানে ঘৰবিলাকৰ মানে ফিনিচিং ভাল হয় যদিও মানে এইবিলাক একদম ফ্লেট ষ্টাইলৰ ঘৰ হয় আৰু চাজা নাই দেখিছেনে বৰষুণ পৰে ভিতৰত বৰ দিগদাৰ মানে বৰষুণৰ বতৰটো মই এনেও নাথাকোৱে বাৰু সেইকাৰণে মোৰ বেছি সমস্যা নহয় কিন্তু পানী পৰে চাজা নাথাকিলে পানী পৰে আৰু সেইটো আমাৰ মেইন ঘৰটো মই তাত নাথাকোঁ তাত বহুত বেছি গৰম হয় সেইকাৰণে আৰু আহাৰ পৰা মই ইয়াতে থকা যে মোৰ হেভিট হৈ গ'ল আৰু এইটোখন আমাৰ দোকান গুলুগুলু ভিতৰতে আছে বাপৰে এইবিলাক চব কিবা কৰি আছে এইটোক চা খেজুৰৰ খেতি চুলিকেইডাল চাওকচোন তাৰ সেইটো গুলুগুলু কি কৰিছ ই তলা মাধ্যমত দেখোন বিজি হৈ আছে আৰু তই কি কৰি আছা মই গুলুগুলু খেলাই দোকানদাৰ হৈছে আজি বা তই আহিয়ে দোকানত বহিছা যে বেপাৰ কি व्यापारी गुलुगुलु मैं नुकसान कर दिया खोल के खा रहा है मैं इसको खोल के दे रहा हूं বা গুলুগুলুৰ নোকচানটো গুলুগুলু আহিয়ে নোকচান কৰি দিছে কথা শুনছে তাৰ কি হৈছে তোৰ दिखाइए से तुम्हारा আৰু এইটো মা কি কৰি আছে নাজানো আৰু এইটোতো খেজুৰৰ খেতিৰ কথা ক'লোৱে দেখিছে না খেজুৰৰ খেতি আৰু ইয়াতে গৰম পৰিছে দেই লাহে লাহে গৰম পৰিছে মানে বতাহটো ঠাণ্ডা যদিও বহুত বেছি গৰম গুলুগুলু যে কি ভেৰভেৰাই থাকে ন খং উঠি আহে ৰ'দ আছে প্ৰায় ৰ'দ আছে আৰু মোৰ মুখখন বগা বগা লাগি আছে ন একচুৱেলি মই ছানস্ক্ৰীন লগাইছোঁ ইয়াত ছানস্ক্ৰীন নহ'লে একদম নোৱাৰি তাৰমানে বহুত বেছি ছানলাইটটোৰ পৰা ডাইৰেক্ট পৰে গছ গছনি নাই যে কিয় চিঞৰি আছা তুমি ইমান কিয় চিঞৰি আছে ইমান হা কি হৈছে খালি ফেন 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 কৰি আছে আৰু এইখিনি জেগাত যে যেতিয়া বৰষুণৰ বতৰ হ'ব গোটেই বাজৰা খেতি হ'ব কিবা খেতি হ'ব এতিয়াৰ পৰা বাঞ্জাৰ হৈ আছে দেখিছেনে কাৰণ ৰাজস্থানত গৰমতো বহুত গৰম ঠাণ্ডাটো বহুত ঠাণ্ডাৰ কাৰণে মানে গছ গছনিবিলাক মৰি গৈছে এতিয়াৰ পৰা খালী মেদান হৈ আছে আৰু এইখিনিত গোটেই ৰাতিপুৱা একদম ময়ূৰ চৰাই বোলে পাখি মেলি থাকে কিন্তু মইতো আৰু বিচনাত গভীৰ নিদ্ৰাতে থাকিম আৰু এইটো আমাৰ মানে গলিটো আমাৰ ফাৰ্ষ্ট ঘৰটোৱে আমাৰ হয় বাকী এইবিলাক বেলেগেই ভিডিঅ' চায়ে আছে মই যে ভিডিঅ' বনাই আছোঁ সিহঁতে চাই আছে कचौरी लाया है छापर से अभी बिहारी कचौरी खाएगा क्या खाना वाना नहीं खाया क्या काम तो एটো এই যে পেঁয়াজৰ কচুৰি মাল যে ধুনিয়া বনাই পেঁয়াজৰ কচুৰি এইটোৱে তো ৰেতে আমাৰ গুৱাহাটী ৰাজ কচুৰি বুলি বিক্ৰী কৰে গাইজ এইটো ৰাজ কচুৰি বুলি বিক্ৰী কৰে এটো নাই এনেকা ইয়াতকে অলপ ডিফাৰেন্স হয় সাইজত পাতলা होता है इसका এনেকা টাইপৰ থাকে ৰাজ কচুৰিটো গুৱাহাটীত 150 পৰা 200 টকা লয় এইটো তো আমাৰ 20 টকীয়া কচুৰি ইয়াত চাওক 150 रुपए ले लेता गुवाहाटी में इसका प्याज कचौरी बोलते আৰু মোৰ হাতখন চাওকচোন কেনেকা কলা কলা হৈছে কলা মানে কি আৰু মাটি খোবা লাৰি থাকিলে এনেকাই হৈ যাব হাত কি খাইছে দিগা মই কি খালো এইবিলাক মটৰ খাই আছো মটৰ খাই আছো তো বকৰি নেকি বকৰিয়ে মটৰ খাই বোলে আৰু এইটো পপিতা এয়া অমিতা হি বকলিয়াই আছে আৰু গুলুগুলু খাই আছে অমিতা এইটো মা আৰু এয়া ঘৰত আমাৰ গোবৰৰ থেপৰিবিলাক এনেকৈ থৈ দিছে ওখ ওখকৈ এইবিলাকেদি জুই জ্বলাই আগতে অসমতো প্ৰায় জেগাত দেখিছিলোঁ কিন্তু ইয়াতে একেবাৰে ঘৰে ঘৰে থাকে কাৰণ ইয়াত খৰিৰ আকাল যে এইখিনি খৰি আছে বাৰু আৰু গছে নাই আৰু খৰি ক'ৰ পৰা হ'ব ন সেইকাৰণে এনেকুৱা থেপৰি বনাই থৈ দিয়ে এইখিনি গোটেই বছৰটো কামত দিব আৰু এইটো ইবা কি কৰে বা সিহে জানে আৰু তাৰপাছত এইফালে আমাৰা গাই কা কচৰা মানে গাই গৰুৱে খোৱা এইবিলাক দানাবিলাক কিমান দানা আছে এইবিলাক গুলুগুলু পালে একফালৰ পৰা মানে চপাই নিবহি চাওঁতে গধূলিয়ে হ'ল আবেলি হ'ল আৰু এই চাবদে এটা বস্তু দেখুওৱা জুম কৰি এইয়া চাওক একদম আমাৰ ঘৰৰ ওচৰতে সেনেকৈ ময়ূৰ চৰাই এই ঘৰটো নতুন বনিছে তাৰমানে ওপৰত ময়ূৰ চৰাই বুলি দেখিছে কি যে ধুনীয়া নহয় ইয়াৰ পৰিৱেশটো সঁচাই
শানদাৰ কু কু কেনে কৰে কিবা ইহঁতে কান্দে এনেকৈ চিঞৰি চিঞৰি কান্দে কি ধুনীয়া লাগিছে 100 মিটাৰ দূৰত আছে মোৰ পৰা আমাৰ ঘৰৰ বাহিৰতে এনেকুৱা উটৰ গাড়ী গৈ আছে এয়া মই চব ঘৰৰ বাহিৰৰে দৃশ্য দেখুৱাই আছোঁ দেই এইটো উটৰ গাড়ী একদম লাউড স্পীকাৰ লগাই লগাই গৈ আছে তাৰপিছতে গুলুগুলু আৰু মই আমাৰ দোকানত বহি আছোঁ এইটো গুলুগুলু দেখিছে আহিয়ে মৰ্টন এটা খুলি খালে কোৱা কিবা হা কিবা কোৱা দোকানত বহি আছোঁ এটা বস্তু নটিচ কৰিলোঁ দেখিছে নাই ভুজিয়া নাম্বাৰ দেখিছে নাই আণ্টি নাম্বাৰ 1 ভুজিয়া এইটো আছে মুন্না ভাই চিকনি চামেলি দেই দিছ ইজ ইণ্ট্ৰডিউচিং মুন্না ভাইজ চিকনি চামেলি কিমান যে সাংঘাতিক ব্ৰেণ্ডৰ বস্তু আছে গাইজ দোকানত মই আপোনালোকক কেনেকৈ ক'ম এইটোৰ আৰু কি হ'ল বা আৰু এইবিলাক বৰফি চকলেটছ এইবিলাক বাচ্চাবোৰে খায় না আৰু নাখায় বেটা ইয়াতে গোটেই বাচ্চা পাৰ্টিবিলাক আহিব আৰু এইবিলাক একদম ক'ৰ কি চিকনি চামেলি নাম্বাৰ 1 আণ্টি আৰু এইটো কিবা মেংগ'ৰ হেৰিও আছে টেংগ' বোলে এইটো টেংগ' কি হ'ল কোনটো 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 এইটোৱে বোলে কি অসমীয়াকে দুটামান শিকিছে বেটাই কোনটোৱে দেখুৱাই আছে এইটো খাব বোলে সি নাখায় এইটো নাখায় মিঠা বেটা এইটো এনেই আবেলি বহি আছোঁ আৰু বিহাৰী গৈছে অলপমান সুজানগড়ৰ ফালে টাউনৰ ফালে গৈছে আমাৰ ইয়াৰ পৰা টাউনটো বেছি দূৰ নহয় বাৰু দুখন টাউন আছে এটা হৈছে তালচাপাৰ এটা হৈছে সুজানগড় দুটা ওচৰে হয় আৰু গুলুগুলু এয়া ভুজিয়া খাই আছে আৰু আজি বতৰটো কি মজা নহয় গাইজ বৰষুণ আহিব নেকি আৰু মই এনিটাইম মাস্কখন ইয়াত লগাই থাকিব লাগে কাৰণ বহুত ধূলি হয় মোৰ এলাৰ্জি আছে আৰু জানেই ন মই মানে এনিটাইম মই ধূলিটো লৈ থাকিব নোৱাৰোঁ আৰু এই চাৰ্জাৰী হৈ গ'ল যে ডক্টৰে মানে ডাষ্টৰ পৰা মানা কৰিছিলে আৰু গুৱাহাটীততো ইমান ডাষ্ট নাই আৰু মই মানে গ'লেও গাড়ীতে ঘূৰোঁ বা এনিটাইম মোৰ এচি অনে হৈ থাকে ঠাণ্ডা দিনতো মই এচি চলাই ঘূৰি থাকোঁ আৰু মই ডাষ্টটো ল'ব নোৱাৰোঁ ইয়াতেতো আৰু এতিয়া হেবিট হ'বই লাগিব অৱস্থা চাই ব্যৱস্থাটো কৰিবই লাগিব ন চিটুৱেশ্যন চাই চ' এতিয়া অকণমান এডজাষ্ট হৈ গ'ল নতুন যে একেবাৰে অশান্তি লাগি গৈছিলে তাৰমানে নোৱাৰোঁ মানে একদম হাঁচিয়াই থাকোঁ এতিয়া বাৰু নাই বাৰু আৰু মোৰ এই গুলুগুলুৰ জন্ম হোৱাৰ পাছত মানে মোৰ যিটো এটা হাঁচি মাৰি থকা প্ৰব্লেম আছিলে সেইটো মানে নোহোৱা হৈ গৈছে নাজানো মেডিচিনে কিবা বেলেগ এফেক্ট কৰি দিছে চাগে আৰু আজি বতৰটো খুবেই ধুনীয়া আৰু বেলেগ একো নাই বাৰু মা গৈছে মেগী বনাব মোৰ মাৰ হাতৰ মেগী খাই মজা লাগিছে মাক কৈছোঁ মেগী বনাই দিব মায়ে এতিয়া বনাব গৈছে ভিতৰত এতিয়া খাম আৰু এইফালে আমাৰ আজিৰ পৰিৱেশ কি চালিয়া আৰু গুলুগুলু আৰু ঝাপি হৈছে আমাৰ মানে খুৰাৰ ল'ৰা আৰু গুলুগুলু ধুনীয়াকৈ খেলি আছে আৰু এইখন দেখিছেনে এইখন কয় মাছো ৰাজস্থানত এই যিখন বিচনা নিচিনা আছে এইখনক মাছো বুলি কয় আমি খাটিয়া বুলি কওঁ খাট বুলিও কওঁ এইটো মানে আপোনাৰ পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান এইবিলাকত দেখাই পাব কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ গৰম পৰে তাৰমানে চ' ৰাতি মানুহে আৰু কিহত শুব বাহিৰতে শুৱে চ' এনেকুৱা মাছোবিলাক থাকে এইখন ফল্ডিং নহয় দেই এইখন ফিক্স হয় চ' আৰু বহুতে আগৰ ভিডিঅ'ত মোৰ কমেণ্ট কৰিছিলে যে বিচনাত কিয় খায় বুলি আচলতে সকলো জেগাৰে ট্ৰেডিশ্যন বেলেগ হয় হা ভাৰতত বহুত ৰাজ্য এনেকুৱা আছে বিচনাতো ভাত খায় এতিয়া অসমত নিয়ম বেলেগ বাহিৰত নিয়ম বেলেগ চ' সেইটো বস্তু কোনো কাৰো নিয়ম জাপি ল'বও নালাগে জাপি দিবও নোৱাৰে আচলতে এতিয়া বিচনাত ভাত নাখায় এইটো আমাৰ অসমৰ মানুহৰ হেবিট কিন্তু সেইটো এনেকুৱা নহয় যে বাহিৰৰ মানুহে অসমৰ নিয়মখিনিয়ে মানিব ন অৱস্থা আছে ব্যৱস্থা আৰু আমি দেখোন গুৱাহাটী দেখোন ভাড়াঘৰবিলাকত দেখোন সেয়ে কৰিব লাগে যি সৰু ৰুম সেই তেনেকুৱা আৰু চিটুৱেশ্যন চাইহে কামবিলাক হয় চ' সেইকাৰণে আৰু বেলেগৰ মানে শৈলীবিলাক চাই আমি কিছুমান কথা শিকিব লাগে আচলতে বহুতে একচুৱেলি ইনচাল্টৰ সুৰত কৈছিলে আগতে মানে মই ভিডিঅ' দুটামান দিছোঁ ৰিচেণ্ট নহয় আগতে আৰু তেতিয়া মানে কৈছিলে বিচনাত খায় নেকি মানুহে নাজানে নেকি এনেকুৱা টাইপৰ একচুৱেলি কথা কোৱাৰ কিছুমান ধৰণ থাকে দেই সকলো বস্তুৰ এটা পজিটিভ আৰু নেগেটিভ ছাইড এটা আছে চ' সেইবিলাক বস্তু কিছুমান বস্তু মানে একচুৱেলি পজিটিভলি ল'ব লাগে মই যিমান দূৰ জানো এয়া আৰু আজিৰ ৱেডাৰ মই দেখুৱাই আছোঁ দেই এতিয়া বকি গৈ আছোঁ আন্ধাৰ হৈয়ে আহিছে এতিয়া প্ৰায় 6টা বাজিছে আৰু আন্ধাৰ হোৱাই নাই চ' এইখিনিয়ে আৰু কিছুমানে বিচনাত খায় কিছুমানে নাখায় চ' সেই বস্তুখিনি মানে অকণমান ভালকৈ ক'লেও হয় কিছুমান কথা ন চ' এইখন খাট হয় এইখন খাটৰ এতিয়া চাওকচোন ইমান এনেকুৱা অপৰিপাটি দেখা পাই আছে ন অপৰিপাটি হ'বই কাৰণ ইয়াতে গোটেই বাচ্ছাবিলাক আছে এয়াও দেখা পাইছে এতিয়া আপুনি বাচ্ছাবোৰক আপুনি কিমান মানা কৰিব নকৰিবলৈ চ' সেইকাৰণে এনেকুৱা চিটুৱেশ্যন হৈ যায় এতিয়া গুলুগুলু এইখনত খাই মেলি উঠি গুচি গৈছে এতিয়া গুলুগুলুক মই ক'ব নোৱাৰো ন তুমি এইখনত নাখাব বুলি কাৰণ ইয়াতে খাটৰ শুৱেও খায়ো তাৰমানে আৰু খাটখন মানে যে আমাৰ বেডৰুমত যিখন বিচনা সেইখন নহয় মানে পূৰা ট'টেলি মানে বেলেগ হৈ যায়
আৰু মানে কি হৈছে সকলো জেগাৰে নিয়ম ট্ৰেডিশ্যনছবিলাক বেলেগ বেলেগ হয় এতিয়া আমাৰ অসমত ধৰক ইমান বেছি নিয়ম আছে যদি সিমান বেছি নাই ইয়াতে মানে এনেকুৱা নিয়ম হয় আপুনি বোৱাৰী হৈ আহিছে নহয় আপুনি মানে ইয়াৰ লগে ঘুংঘত তৰিব লাগিব বা আপুনি আপোনাৰ মাৰ লগত কথা পাতিব নোৱাৰে মানে শহুৰ শাহুৰৰ লগত কথা পাতিব নোৱাৰে বা আপোনাৰ বৰজনা যিজন আপোনাৰ মানে ধৰক মোৰ হাজবেণ্ডৰ দাদা তেওঁৰ লগত কথা পাতিব নোৱাৰে মুখ ঢাকি থ'ব লাগিব এনেকুৱা কিছুমান মানে পৰম্পৰা আছে যিটো মই আচৰিত হৈ একো লাভ নাই কাৰণ ইয়াৰে যিসকল লেডি আছে মহিলাসকল আছে তেওঁলোকে মানে যুগ যুগ ধৰি সেইখিনিয়ে পালন কৰি আহিছে এতিয়া সেইখিনি বস্তুটো আমি অসমত পালন নকৰোঁ হয়নে নহয় আমিনো ক'তনো আজিকালি আগতে লৈছিলে আপাৰ আছামৰ ছাইডে বা মোৰ মাহঁতেও যেতিয়া নতুন নতুন বিয়া হৈ আহিছিলে এনেকৈ খোপাটোতে উৰণিখন লৈছিলে কিন্তু দীঘলকৈ উৰণি নাছিলে তেতিয়া চ' ইয়াত এইবিলাক নিয়ম এতিয়াও প্ৰচলিত যেনেকৈ আমাৰ এই দীঘল উৰণি প্ৰথাটো আমাৰ একদম আচহুৱা যেন লাগে ন চ' তাৰে কিছুমান নিয়মো ইয়াতে আচহুৱা যেন লাগে চ' তাত আচৰিত হ'ব লগা আচলতে একো নাই মানুহৰ স্থান কাল পাত্ৰ অনুযায়ী মানুহৰ ধৰণ থকা খোৱাৰ ধৰণ বিবেক বিবেচনা বহুত কিছুমান সলনি হৈ যাব পাৰে তো তাৰ কাৰণে ইনচাল্ট কৰি আমি লাভ নাই আৰু মই আপোনালোকে আৰু এটা কথা মোক ন'টিচ কৰিছে মই ইয়াত গুৱাহাটীত যেনেকৈ থাকোঁ ইয়াতো মই তেনেকৈ থাকোঁ মোৰ ইয়াত কোনো মানে এনেকুৱা যায় নাই মই ইয়াত আহিলে একেবাৰে ট'টেলি চেঞ্জ মই নিজৰ একেবাৰে মই কাপোৰ চাপোৰ পূৰা একদম ডাঙৰ হেৰিকৈ পিন্ধি থাকোঁ শাৰী পিন্ধি থাকোঁ কিবা পিন্ধি থাকোঁ তেনেকুৱাতো নাই মই এজ ইউজুৱেল কাৰণ মই যেনেকুৱা তেনেকুৱাই থাকোঁ এণ্ড দে আৰ একচেপ্টিং মি লাইক দিছ চ' এই বস্তুটো চ' বি পজিটিভ অকণমান পজিটিভলি থাকিব আৰু মোৰ ভিডিঅ'জবোৰত মোৰ সদায় পজিটিভনেছে থাকে নেগেটিভনেছ মই কেতিয়া আনো জানাই যেতিয়া মোক মানে মানুহে জোকাই লয় তেতিয়া মই নেগেটিভিটিখিনি লৈ আহোঁ কাৰণ উপায় নাই কাৰণ ক'ব লাগিবই মানুহক চুঙা চাই সোপা দিব লাগিব আৰু মই দিওঁৱে তাৰমানে কাৰণ এইবিলাক নহয় মানে মানুহে মুখখন আছে বোলে জাগে তাকে যিটো ক'ব নালাগে আমিও নকওঁ আমি বেলেগৰ জীৱনত ইণ্টাৰফেয়াৰ নকৰোঁ কাৰণ কাল কৃষ্ণে দেখা ভাই কালি আপোনাৰ মোৰ বা আপোনাৰ ল'ৰা ছোৱালী বা মোৰ ল'ৰা ছোৱালীয়ে কি ৰূপ দেখায় এইটো আপুনিও নাজানে ময়ো নাজানো এতিয়া বহুতে কয় যে শিক্ষা দিলে ভাল হ'ব এইটো একচুৱেলি মই 60% এইখিনিত মই একচেপ্ট কৰিব পাৰোঁ যে মানুহৰ আপব্ৰিংগিং মেটাৰ কৰে কিন্তু আমিতো ল'ৰা ছোৱালী কেতিয়াও নিশিকাওঁ ন তই এইটো কৰগে বা সেইটোক মাৰগে কেতিয়াও নকওঁ চ' সেইবিলাক বস্তু কিছুমান চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে আৰু আপব্ৰিংগিং মেটাৰ কৰে সেইটোও নকওঁ আৰু কিছুমান কমেণ্টত বেছ কৰি মই কথাটো কৈ আছোঁ দেই কিছুমানে কমেণ্ট কৰে যে তুমি এতিয়া ৰাজস্থানত বিয়া হৈছা তুমি মাছ মাংস নাখাবা কণী নাখাবা আৰে মই খাওঁ মোৰ ঘৰত প্ৰব্লেম নাই বা মোৰ হাজবেণ্ডে মোক এলাও কৰে চ' একচুৱেলি টু বি অনেষ্ট থাৰ্ড পাৰ্চনে ইয়াত কৈ মাত মাতি কোনো লাভ নাই মোৰ হজম হৈছে মই খাইছোঁ আৰু তেওঁলোকৰ সৰুৰ পৰাই নাখায় কাৰণে তেওঁলোকে নাখায় তেওঁলোকে ভেজিটেৰিয়ান তাক তেওঁলোকক মই সেইটো কথা লৈ শুনাব নোৱাৰোঁ বা মই যিহেতুকে নন ভেজিটেৰিয়ান তেওঁলোকে মোক শুনাব নোৱাৰে কাৰণ তেওঁলোকে জানেই ষ্টাৰ্টিং অফ আৰ ৰিলেশ্যনশ্বিপ তেওঁলোকে জানে যে আই এম নন ভেজিটেৰিয়ান ফুল্লি চ' ইয়াত আৰু মই পাছততো মোৰ ধৰ্মটো মই চেঞ্জ কৰা নাই নহয় মই মানুহজনী বিয়া হৈছোঁ জাষ্ট মই চাৰনেম এটা এড কৰিছোঁ বা মোৰ বেবী হৈছে চ' তাৰ কাৰণে মই নিজকে চেঞ্জ কৰিব নোৱাৰোঁ চ' কিছুমান ক্ষেত্ৰত মই শালীনতা বৰ্জন কৰিব লাগিব বাট খোৱা বোৱাৰ ক্ষেত্ৰত বা কাপোৰৰ ক্ষেত্ৰততো মই এইবিলাক কৰিব নোৱাৰোঁ ন আৰু বিশেষকৈ আমাৰ অসমৰ কিছুমান মানুহ মানে ইয়াতে থাকে দেই মানে বিয়া হৈ আহিছে কিছুমান মানুহ বাৰু ছোৱালী মানুহ কিছুমান চ' তেওঁলোকেও মানে মোক মাজে মাজে ফোন কৰে বিহাৰীৰ লগত কথা পাতে চ' তেওঁলোকেও এনেকৈ কয় যে আমি এতিয়া অমুক ভগৱানক পূজা কৰোঁ চ' আজি মাছ মাংস নাখাওঁ চ' সেইটো আপোনালোকৰ নিজৰ নিজৰ পাৰ্চনেল কথা চ' আপোনালোকে মাছ মাংস খায় নাখায় বা আপোনালোকক খাব নিদিয়ে সেইটো আপুনি জানিব মই নাজানো কিন্তু মোক গোটেইখিনি এলাও কৰে আৰু বাকী বাৰু গোটেইখিনি বাৰু এতিয়া ঠিকে চলি আছে সেইকাৰণে মই গুলো কিন্তু ভেজিটেৰিয়ান চ' সেইবিলাক লৈ মানে পাৰ্চনেল এটেক কৰিবলৈ চেষ্টা নকৰিব মই মানে বহুত বেয়া পাওঁ পাৰ্চনেল এটেক বস্তুটো ময়ো কাকো নকৰোঁ আৰু বস্তুবিলাক অলপ ধনাত্মকভাৱে চিন্তা কৰিব লাগে জীৱনটো দুদিনীয়া হয় আগতেও কৈছোঁ এতিয়াও ক'ম সেইবিলাক বস্তু আৰু মই কি পিন্ধিম মই কি নিপিন্ধিম মই মোৰ শহুৰ মাৰ লগত বা মোৰ শহুৰ দেউতাৰ লগত মই কি যোৰ ড্ৰেছ পৰিধান কৰি যাম সেয়া আপুনি ডিচাইড নকৰে সেয়া মই ডিচাইড কৰিম আৰু মোৰ হাজবেণ্ডে ডিচাইড কৰিব লাষ্ট টাইম আহোঁতে মই এটা ভিডিঅ' দিছিলোঁ মই তাৰে ৰিপ্লাইবিলাক এতিয়া কৰি আছোঁ ভিডিঅ' দিছিলোঁ মানে মই ৰাজস্থান আহি পোৱাৰ পিছত এখন মেলাত গৈছিলোঁ ঠিক আছে মোৰ তেতিয়া কাপোৰ চাপোৰ একো নাছিলে গোটেই কাপোৰ আহিয়ে মই ধুই দিছিলোঁ আৰু ধোৱা নোধোৱাটো পাছৰ কথা সেইটো মোৰ পাৰ্চনেল চইচ মই বিহাৰীৰ পেণ্ট এটা পিন্ধিছিলোঁ বিহাৰীৰ মানে লুজ পেণ্ট এটা পিন্ধিছিলোঁ টি চাৰ্ট এটা পিন্ধিছিলোঁ সেইটো পিন্ধি মই গৈছিলোঁ মেলা চাবলৈ মেলা গৈছোঁ দেই ফেমিলিৰ ঘৰতো যোৱা নাই মেলাতো গৈছোঁ না ফেমিলি ফাংচনত মেলা এখনত গৈছিলোঁ এজ ইউজুৱেল কেজুৱেল ড্ৰেছ পিন্ধি গৈছিলোঁ কিছুমান মানুহে ইমান কমেণ্ট কৰিছে শাহুৰ লগত গৈছা বোলে শাৰী এখন পিন্ধি যাব পাৰিলা হয় মই আকৌ কৈছোঁ যে মই কি পিন্ধিম এইটো আপোনালোকে ডিচাইড কৰিব নোৱাৰে কাৰণ মই যি কমফৰ্টেবল সেইটো পিন্ধিম তাৰপাছত মই কমেণ্টছৰ মই ৰিপ্লাই কৰিছিলোঁ যে মই আনকমফৰ্টেবল পাওঁ ফিডিঙত অলপ প্ৰব্লেম হয় তেতিয়া মোৰ ৰিপ্লাই কৰিছিলে যে আজিকালি তেতিয়া মোৰ ভিউৱাৰ্ছে ৰিপ্লাই কৰিছিলে যে আজিকালি বোলে ফিডিং ওলাই গৈছে কুৰ্তি ওলাই গৈছে সেয়া পিন্ধিবা আকৌ কৈছোঁ মই কি পিন্ধিম কিহত কমফৰ্টেবল সেইটো আপুনি ডিচাইড নকৰে মই পইচা দিম মই কাপোৰ কিনিম চ' এইটো কেনেকৈ আপুনি ডিচাইড কৰিব যে মই মোৰ শাহুৰ শহুৰৰ লগত মই কি পিন্ধিম
চ' আপোনালোকে যদি বেয়া লাগিছে কাইণ্ডলি মোৰ ভিডিঅ'বিলাক স্কিপ কৰিব কাৰণ মই একদম ডাইৰেক্ট চিধা কথা কোৱা মানুহ আৰু মই ইমান পেট কুচুতীয়া বেলেগৰ গুণ খুচৰি থকা দুৰ্গুণ খুচৰি থকা স্বভাৱৰ একো মই নহয় মই কি মোৰ গুলু এনেকুৱা নহ'ব আৰু মোৰ বিহাৰীটোও তেনেকুৱা নহয় কাৰো লগত কোনে কি কৰিছে আমাৰ কাৰো একো ঠাণ্ডাও নাই মতলবো নাই কাৰোবাৰ কিবা অসুবিধা হৈছে আমি পাৰিলে সহায় কৰিম নহ'লে আৰু আমি বেলেগৰ জীৱনত আমি একচুৱেলি খুচৰি থাকি ভাল নাপাওঁ আৰু কাপোৰক লৈ যে একদম কমেণ্ট নকৰিব মোৰ ফেমিলি এলাউ কৰিছে এখন মোৰ ভাগ্য এনে কপাল এনে চোতাল সেইটো মই নাজানো কিন্তু আপুনি মোক নিৰ্দেশনা দিব নোৱাৰে যে মই মোৰ শহুৰ শাহুৰৰ লগত গ'লে কি পিন্ধিম ঠিক আছে আৰু বহুতে কয় মূৰত কাপোৰ লৈ থাকিবা এইটো মোৰ কথা মই মূৰত কাপোৰ লওঁ নে নলওঁ মূৰত কাপোৰ লোৱা কিছুমান আগতে ৰাজস্থানত বা নৰ্থ ইষ্ট এনেকুৱা নৰ্দাৰ্ণ ষ্টেটবোৰত কিছুমান মানে মূৰত কাপোৰ লৈছিলে আৰু মানে মূৰত কাপোৰ লৈ থাকিব দিয়ে দেই কাপোৰ ডাঙৰৰ ওচৰত বোলে মূৰত কাপোৰ লৈ থাকিব দিয়ে ডাঙৰৰ ওচৰত মূৰত কাপোৰ লোৱাটো কোনো চাইণ্টিফিক ৰিজন নাই কাপোৰ মূৰত কিয় ল'ব লাগে জানেনে এইবিলাক যিবিলাক জেগাত মই আছোঁ ৰাজস্থান দিল্লী চেল্লি হাৰিয়ানা এইবিলাক জেগাত সূৰ্যৰ যিটো অতি বেঙুনীয়া ৰশ্মি যিটো আল্ট্ৰাভায়োলেট যিটো এটা হেৰি আহে নহয় আল্ট্ৰাভায়োলেটৰ যিটো পৰিমাণ আছে কেপাচিটি ইজ ভেৰি ষ্ট্ৰংগাৰ দেন এন আদাৰ ষ্টেট আমাৰ নৰ্থ ইষ্টতকৈ অকণমান ষ্ট্ৰং হৈ যায় সেইকাৰণে মানুহক কেঞ্চাৰ হওক বা কিবা দুৰাৰোগ্য ৰোগৰ পৰা বাচিবলৈ আচলতে মূৰত কাপোৰখন ল'ব লাগে নিজৰ হেল্থৰ কাৰণে কোনো ডাঙৰক সন্মান জগাই কেনে নহয় সেইখিনি ৰং কনচেপ্ট হয় চ' এইবিলাক কনচেপ্ট মানে মোৰ একচুৱেলি কমেণ্টত মানে নিদিব মই আচলতে বেয়া পাওঁ মানে মই কণ্ট্ৰভাৰ্চিত সোমাই একেবাৰে ভাল নাপাওঁ আৰু সেইবিলাক মূৰত কাপোৰ ল'বা কিবা কাপোৰ ল'বা সেইবিলাক মানে দিছ ইজ নট ইজি টু একচেপ্ট এইবিলাক একচেপ্ট নকৰোঁ যিবিলাক বস্তুত চাইণ্টিফিক ৰিজন নাই সেইবিলাক কথা মই কেতিয়াও নুশুনো আৰু মই কিন্তু একদম ধামাধুম মই ৰিপ্লাই কৰি দিম আৰু যদি চাইণ্টিফিক ৰিজন আছে মোক দিব আৰু যদি নাই মানে এনেই আবুল তাবুল বকি নাথাকিব ঠিক আছে মই একদম মোৰ মানে সহ্য সীমা বাহিৰ হৈ যায় কিছুমান কমেণ্ট পঢ়িলে আৰু মূৰত কাপোৰ লওঁ সেইটো মোৰ ব্যক্তিগত কথা এইটো মই আপোনাৰ বোৱাৰী নহয় না মই আপোনাৰ ভণ্টি না মই মোৰ কিবা ভুল দেখিছে কিবা সমাজৰ মানে হিতৰ বাহিৰত যদি মই কিবা কাম কৰিছোঁ তেতিয়া মোক ক'ব আৰু যেনেকৈ মোৰ সাজপাৰ লৈ বা মোৰ থকাৰ ধৰণ লৈ বা মোৰ বেলেগ কিবা কথাক লৈ মই সেইবিলাক মানে ধৰি নাথাকিব দেই কাৰণ আপোনালোক মোৰ শাহুৰ শহুৰ নহয় আৰু মই মোৰ শাহুৰ শহুৰকো ইমান অধিকাৰ নিদিওঁ দেই মই আজি ক্লিয়াৰিফাই কৰিছোঁ মোৰ প্ৰথম ভিডিঅ' এইটো ইউটিউবত আৰু সেইকাৰণে মই আজিকালি চিডিঅ'বিলাক দিয়া ইমান কমাইছোঁ কাৰণ মই কমেণ্টছবিলাক পঢ়ি মোৰ মাথাটো গৰম হৈ থাকে প্ৰথম কথা কাৰণ মোৰ বহুত কাম থাকে মোৰ গুৱাহাটীত ইভেণ্ট মেনেজমেণ্টৰ বিজনেছ আৰু এতিয়া মই নতুনকৈ আৰু এটা ফুড ষ্টাৰ্টআপ এটা কৰিছোঁ আৰু লগতে আৰু আবৰা জাবৰা ধেৰ কিবা কিবি মোৰ বাহিৰৰ কাম থাকেই চ' এইবিলাক কমেণ্টছ পঢ়িবৰ কাৰণে তাৰমানে মই মানে মেণ্টেলিও মই প্ৰিপেয়াৰ নাথাকোঁ আৰু মোৰ মানে ভাল নালাগে ইলজিকেল কথা মই বিৰাট বেয়া পাওঁ মই জিনা ইলজিকেল কথা মই বিৰাট বেয়া পাওঁ যদি লজিক আছে তেনেহ'লে ক'ব মোৰ সাজ পোছাক লৈ মূৰত কাপোৰ লোৱাক লৈ বা সেইবিলাক লৈ কথা নক'ব যদি মই কেতিয়াবা সমাজৰ হিতৰ এগেইনষ্টত মই কাম কৰিছোঁ তেতিয়াহ'লে মোক আপোনালোকে ট্ৰল কৰক কিবা কৰক যি কৰক কৰিব কিন্তু মোৰ সাজ পোছাক লৈ কেনে যি টি বকি নাথাকিব কাৰণ মোৰ সাজ পোছাকে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ একো অসুবিধা কৰাকৈ নাই মোৰ কিবা প্ৰব্লেম হৈছে মোৰ হাজবেণ্ড আছে তেওঁলোকে ক'ব শহুৰ শাহুৰ আছে তেওঁলোকে ক'ব আৰু এটা কথা ক্লিয়াৰ কৰি দিছোঁ মোৰ শহুৰ শাহুৰকো মই ইমান অধিকাৰ দি থৈ দিয়া নাই যে মোক ফ্ৰীডমক লৈ মাত মাতিব अभी हो गया मैगी रेडी ये बनाए हैं मम्मी ने मैगी पता नहीं ये कौन सा मैगी बनाए हैं घास घुस सब डाल दिया এয়া মায়ে মানে হেৰি কৰিব এইটো চব্জি বনাব আৰু মেগী বনাই আনিছে কি ধুনীয়াকৈ দেখিছে এতিয়া মই খাম আৰু মস্ত খাएंगे মস্ত মেগী খাएंगे গুলু ঝপ্পি আৰু আমি এয়া কিবা চব্জি ৰেডি কৰি আছে আৰু মই এয়া মেগী দেখিছে কি মহাৰাণী টাইপ খাম এতিয়া মই গুলু মেগী খাবি গুলু মেগী मैगी 5 रुपए का मैगी लाला आ जाओ कम বা হাঁহি দেখছে না তাৰ এইটো জিভাৰ পানী পৰি গৈছে হেল্ল' লেডিজ এণ্ড জেণ্টলমেন মিট মাই মাম্মি দেখছে না অৱস্থা থিয় ৰুটি বনাব নোৱাৰে ভৰিৰ বিষ আছে কঁকালৰ বিষ আছে সেইকাৰণে এটা ধুনীয়াকৈ বনাই আছে মই জাষ্ট কিটচেনত আহিছোঁ দেখিছোঁ এই অৱস্থা আৰু এই ভুক্কাৰ দুটা খালে 7টা বজা নাই ভাত খালিয়ে ভাতৰ এই ৰুটি সুটি বনাইছে কথা কাম সিহঁতৰ আৰু এইফালে আমাৰ তোমাৰ কি হ'ল কিবা কৰি আছে देसी घी में आज खाएंगे रोटी छप्पर के किमान दिन में घी दी रोटी खाम साना घी घर का घी घर का रोटी तुम्हारा कुछ लोग कमेंट मतलब ऑडियंस आते वो बोलते तुम्हारा घी ये तो गरोर घी नहीं जो तुम बिक्री करे ঘৰৰ ঘি কি ঘি ৰাখাল আছে নেকি এইবিলাক চব ঘিয়ে সোমাই আছে ই ঘি না খাই নেকি ই ঘি না খাই
सर्दी আছে यार কাৰ ये গুলোৰ नहीं नहीं ये जंगली खेती চানা কি চালিয়ে দেখিছো তাতে তুমি ঘি খোৱা নাই ইয়াতে কিয় খাইছে মানে খাওঁ আৰু তাতো ভাতৰ লগত ঘি বেয়া পাওঁ মই এইটো কল কলা কি 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 এইটো হেৰি ৰাস্তাত আনিছিলো নহয় ঘৰৰ পৰা এয়াৰপৰ্টত যে ধৰিছিলে আমি ইয়াতে খাই আছো আৰু দহি ক'ত এইটো দহি চাও গাইজ পুৰা ঘৰৰ একদম পিয়ৰ দহি এই হাঁহ আছে বাহিৰত কি লাগে তোমাক পানী লাগে নেকি পানী খাবা আৰু এয়া মোৰ প্লেটাৰখন ৰেডি হৈ গ'ল এয়া ফুলকবি আলু মটৰৰ চব্জি লগতে এইটো মই গুৱাহাটীৰ পৰা আনিছিলোঁ মানে মই মোৰ ওপৰত যোনে আমাৰ ঘৰত যি ভাড়া থাকে বাপি তাই খুব ধুনীয়া টেষ্টি আচাৰ বনায় চ' তাই ননভেজ বেছি ভালকৈ বনায় কিন্তু এইটো ননভেজ নহয় বাৰু এইটো আপোনাৰ চিলি অইল বুলি কয় চিলি অইল মানে ভোট জলকীয়াৰ অইল আছে আৰু এই চেচেমে চিডছ আছে আৰু কিবা কিবি আছে ধুনীয়াকৈ বনাই দি পঠাইছে যাতে মই ভাতকেইটাতে ভালকৈ খাব পাৰোঁ ডিনাৰ চিনাৰ কৰিলোঁ ৰুমত আহিলোঁ গুলু অলপ খোৱালোঁ ইমান দেৰি তাকে খুৱাই আছিলোঁ তাক মানে খুৱাবলৈ আৰু বহুত টাইম লাগি যায় প্ৰথমে ৰাজস্থানত অলপ সোনকালে শুই একে দৌৰি ফুৰে যে ভাগৰ লাগে তাৰ চ' এই আছিলে ৰাজস্থানৰ এটি ফাৰ্ষ্ট ভিডিঅ' কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব এতিয়া শুম আৰু ভাগৰ লাগিছে শুম মানে কি মুভি চুভি চাম এই দুটাটো শুয়ে গ'ল বাপেক পুতেক লগ পাই আছোঁ নেক্সট ব্লগত ৰেগুলাৰ ব্লগ আপলোড কৰিম মই ৰাজস্থানৰ সকলোৱে চাব বুলি আশা কৰিছোঁ